নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। সেৱা সেতু তো এই পৰ্টেলৰ জৰিয়তে আপোনালোকে যিমানখিনি চাৰ্টিফিকেট পায় আজিকালি কাষ্ট চাৰ্টিফিকেট হওক বা ইনকাম চাৰ্টিফিকেটে হওক বা NCL হওক PRCয়ে হওক চাৰ্টিফাইড ভোটাৰ কপিয়ে হওক সকলোবোৰ কাম এই পৰ্টেলতে কৰা হয়। আপোনালোকে যদি কিবা চাৰ্টিফিকেটৰ দৰকাৰ হয় ঘৰতে বহি আবেদন কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে কোনো অফিচত যাব নালাগে। এই পৰ্টেলৰ জৰিয়তেই আবেদন কৰিব পাৰিব। নিজৰ মোবাইলতে এইখিনি সুবিধা উপলব্ধ হ'ব। সেয়েহে এই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটো এবাৰ ভালকৈ চাই লওক আৰু নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে ইনকাম চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, NCL, কাষ্ট চাৰ্টিফিকেট, PRC এইসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। বেলেগ বেলেগকৈ ভিডিঅ' বনাই দিম, কিন্তু সেইকেইটা ভিডিঅ' চোৱাৰ আগত এই ভিডিঅ'টো চোৱা খুবেই জৰুৰী। কাৰণ এই ৰেজিষ্ট্ৰেশ্যনটো যদি নকৰে আপোনালোকে সেই এপ্লাইকেইটাও কৰিব নোৱাৰিব। সেয়েহে এই ৰেজিষ্ট্ৰেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। তো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব, গুগলত চাৰ্চ কৰি দিব সেৱা সেতু বুলি। চাৰ্চ কৰি দিলে এনেকুৱা এখন ইণ্টাৰফেচ পাব। তাৰে পিছত আপোনালোকে সেৱা সেতু আসাম ষ্টেট পৰ্টেল যিটো লিংক দেখা পাইছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ আপোনাক হোম পেজলৈ লৈ যোৱা হ'ব। সেৱা সেতুৰ যি অফিচিয়েল পেজ হয় সেইটোলৈ লৈ যোৱা হ'ব। তাৰে পিছত কাৰ চিন দিয়া যিটো চিম্বল দেখা পাইছে আপুনি ইয়াত লগইন ৰেজিষ্টাৰ, তো ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকৈ পপ আপ অপেন হ'ব। আপুনি চিটিজেন যিটো অপশ্যন দেখা পাইছে একেবাৰে ওপৰত তাত আপুনি ক্লিক কৰি দিব। চিটিজেনত ক্লিক কৰি দিয়াৰ পিছত যিহেতু প্ৰথমবাৰৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব, সেয়েহে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেচান যিটো অপশ্যন দেখা পাইছে য'ত মই কাৰ চিনটো দি দিছোঁ তাত আপোনালোকে ক্লিক কৰি দিব। তাৰে পিছত এই ওপৰৰ ঘৰটোত আপোনাৰ মোবাইল নম্বৰটো দিব। দিয়াৰ পিছত কি কৰিব আপোনালোকে জেনেৰেট OTP যিটো অপশ্যন দিয়া আছে কাষতে তাত আপুনি ক্লিক কৰি দিব। তো জেনেৰেট OTP আপোনাক চাৰ্কল দি দেখুৱাই দিছোঁ যে কোনখিনিত আপোনালোকে ক্লিক কৰি দিব। তো জেনেৰেল OTPত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এটা OTP আহিব আপোনাৰ মোবাইলত। সেই OTPটো আপোনালোকে এই OTPৰ বক্সটোত ভৰাই ভেৰিফাই OTP যিটো অপশ্যন দেখা পাইছে ইয়াত টিপি দিব। এই বক্সটোতে আপোনালোকে ভৰাই দিব লাগিব যোনটো OTP আপোনাৰ মোবাইলত মেছেজৰ যোগে আহিছে সেই OTPটো ইয়াত ভৰাই দিব। ভৰাই দিয়াৰ পিছত কাষতে যি ভেৰিফাই OTP যিটো বাটন দেখা পাইছে তাত ক্লিক কৰি দিব। এই বাটনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ OTP ভেৰিফাইড ছাকচেছফুলি দেখুৱাব। তাৰে পিছত একেবাৰে ওপৰৰ ঘৰ যিটো দেখা পাইছে গিভেন নেম, তো ইয়াত আপোনাৰ নামটো দি দিব। তাৰে পিছত জেণ্ডাৰ যিটো অপশ্যন দেখা পাইছে চিলেক্ট বুলি আছে, ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। আপুনি যদি পুৰুষ হয় তেনে ক্ষেত্ৰত মেল চিলেক্ট কৰিব, যদি আপুনি মহিলা হয় ফিমেল চিলেক্ট কৰি দিব। তাৰে পিছত আপুনি ইয়াত ডেট অফ বাৰ্থটো দিব লাগিব। ডেট অফ বাৰ্থটো আপুনি ইয়াৰ পৰা দি দিব লাগিব। ডেটটো আপুনি ইয়াত দিব আৰু মান্থটো আপুনি ইয়াত দিব আৰু ইয়াৰটো আপুনি ইয়াত দিব। তাৰে পিছত ইয়াত এটা মেছেজ দি দিব, যিকোনো এটা আপুনি লিখি দিব পাৰে। ৱেলকাম আপোনাৰ নামটো, যদি আপুনি আপোনাৰ নাম দীপক হয় ৱেলকাম দীপক, বা ৱেলকাম টু ডিজিটেল ৱৰ্ল্ড, ৱেলকাম টু সেৱা সেতু, যিকোনো আপুনি দিব পাৰে। তাৰে পিছত ইয়াত আপোনাৰ ইউজাৰ নেম এটা বাছি ল'ব। ইউজাৰ নেমটো আপুনি নিজৰ মতে আপুনি বনাই ল'ব। আপোনাক এটা এক্সাম্পল হিচাপে যদি দিওঁ, ধৰি লওক আপোনাৰ নাম দীপক, সেই ক্ষেত্ৰত আপোনালোকে ধৰি লওক Deepak@96 বা Deepak.12 এনেকৈ যিকোনো আপুনি দি দিব পাৰে। তাৰে পিছত আপুনি কি কৰিব, ইয়াত পাছৱৰ্ড এটা দি দিব। আপুনি এটা পাছৱৰ্ড বনাই দিব। পাছৱৰ্ডৰ ফৰ্মেটটো এনেকুৱা ধৰণৰ হ'ব লাগিব, আপুনি 8টা কেৰেক্টাৰৰ দি দিব। অৰ্থাৎ আপোনাৰ যদি পাছৱৰ্ডটো দিব বিচাৰে, পাছৱৰ্ডটো আপুনি এনেকুৱা ধৰণে বনাব পাৰে, AsamDeepak.1 যদি এনেকৈ দিব বিচাৰে। আসামৰ এটো কেপিটেল দি দিলে, বাকীকেইটা স্মল দি দিলে, লগতে একেলগে দিব দীপক, গেপ নিদিব, AsamDeepak.1। সেই সেম পাছৱৰ্ডটো আপুনি আকৌ ইয়াতো দিব লাগিব। দি দিয়াৰ পিছত আপুনি এই বক্সটোত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপুনি সাইন আপত ক্লিক কৰি দিব।
তাৰে পিছত আপুনি এনেকুৱা টাৰ্ম এণ্ড কণ্ডিশ্যন পাব আৰু আপুনি একচেপ্ট কৰি দিব লাগিব মই ইয়াত গোটেইখিনি ভৰাই দিলোঁ ভৰাই দিয়াৰ পিছত সাইন আপত ক্লিক কৰি দিম তো সাইন আপত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যি একাউণ্ট হয় সেইটো হৈ গৈছে বা ৰেজিষ্টাৰ হৈ গৈছে তাৰ পিছত আপোনাক এনেকুৱা এখন ইন্টাৰফেস দেখুৱাব আপুনি ইয়াত হোম যেটো অপচন দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব এই সাৰ্চ বক্সত আপুনি যি সুবিধা উপলব্ধ আছে যেনে ধৰি লওক আপুনি ইনকাম সাৰ্টিফিকেট যদি বনাব বিচাৰে আপুনি ইনকাম সাৰ্টিফিকেট টাইপ কৰি দিব টাইপ কৰি দিলে আপোনাৰ এনেকুৱাকে আহি যাব তাৰ পিছত ইনকাম সাৰ্টিফিকেট যি অপচন দেখা পাইছে তো তাত আপুনি ক্লিক কৰি দিলে আপোনাৰ যি ইনকাম সাৰ্টিফিকেট হয় তাৰ এপ্লিকেশন ফৰ্মখন ওপেন হৈ আহি যাব যেতিয়া মই তাত ক্লিক কৰি দিলোঁ ক্লিক কৰিলে আপুনি চাব পাৰে যে এপ্লাই নাও এটা অপচন আহিছে তো ইয়াত যেতিয়া মই ক্লিক কৰি দিম তলত গাইডলাইন সমূহ দিয়া থাকিব মই সেপাৰেটলি ভিডিও আপোনালোকৰ কাৰণে লৈ আনিম ইয়াত জাস্ট আপোনালোকক দেখুৱাইছো যে ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰিব তো যেতিয়া আপুনি এপ্লাই নাও ক্লিক কৰিব আপুনি চাব পাৰে যে আপোনাৰ ফৰ্ম ওপেন হৈ আহি গৈছে তো এনেকুৱাকৈ আপুনি বাকি সাৰ্টিফিকেট সমূহৰ কাৰণেও এপ্লাই কৰিব পাৰে এই সেৱা সেতু পৰ্টেলৰ জৰিয়তে নেক্সট ভিডিও সমূহত আপোনালোকক ডিটেইল প্ৰসেছত লৈ আনিম যে আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ আবেদন কৰিব বা পিআৰচিৰ কাৰণে কেনেকৈ আবেদন কৰিব সাৰ্টিফাইড ভোটাৰ লিষ্টৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব বা এনচিএলৰ কাৰণে কেনেকৈ আবেদন কৰিব কাষ্ট সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ আবেদন কৰিব পৃথকে পৃথকে আপোনালোকৰ কাৰণে ভিডিও লৈ আনিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থব ভিডিওটো যদি ইনফৰমেটিভ লাগিল প্লিজ লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিওক লগতে বেল আইকনো দবাই দিওক ধন্যবাদ জয় অসম